গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৭৪ নং আছাম গাৰ্লছ ইণ্ডিপেণ্ডেণ্ট কোম্পানীৰ উদ্যোগত আৰু অসম চৰকাৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা উৎসাহন যোজনাৰ অধীনত আজি চাইবাৰ ছিকিউৰিটি এৱাৰ্ডনেছ প্ৰগ্ৰেম অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত প্ৰবক্তা ৰীনা ভূঞাই লিখা এটি গীত ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰে। সমল ব্যক্তি হিচাপে গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে ভাগ লৈ চাইবাৰ ক্ৰাইমৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰে। তৰালী পাটনায়কে আধৰা অনুষ্ঠানৰ শুভাৰম্ভ কৰে কলেজখনৰ অধ্যক্ষা ডক্টৰ বুলবুলি বৰুৱাই। অনুষ্ঠানত NCCৰ ৭৪ নং অসমৰ লেফটেনেণ্ট কৰ্ণেল এ জয়ন্ত, কামাণ্ডিং অফিচাৰ কমিন কঞ্জা, নৱনিযুক্ত লেফটেনেণ্ট কৰ্ণেল এছ জংখালোন আদিয়ে অংশগ্ৰহণ কৰে। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় আছাম। মানৱতা যদি লুণ্ঠিত হয়, নতুন পুৰুষে কৰে যদিহে আমি কাল বিনাশিনী মহাকালী হৈ দুষ্কৃতি নাশিম। আমি কাল বিনাশিনী মহাকালী হৈ দুষ্কৃতি নাশিম। মমতাময়ী পৃথিৱী হৈ সংস্কৃতি ৰাখিম। মমতাময়ী পৃথিৱী হৈ সংস্কৃতি ৰাখিম। শান্তিৰ গীত গাওঁ, আমি শান্তিৰ গীত গাওঁ, ধনশিৰি হৈলো। আজি যিহেতু NCC 74 আছাম গাৰ্লছৰ পৰিচালনাৰ জৰিয়তে আজি আমাৰ মহাবিদ্যালয়ত গভৰ্ণৰ আছামৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় জাগ্ৰতা আৰু কৃতজ্ঞতা যোজনাৰ জৰিয়তে আমাৰ বৰ্তমান সময়ত যিটো এটা চাইবাৰ ক্ৰাইম যিটো হৈ আছে বা চাইবাৰ ছিকিউৰিটিৰ ওপৰত কেনেধৰণে আমি প্ৰটেকশ্যন ল'ব লাগে বা তাৰ পৰা আমি কেনেকৈ আমি বাচিব পাৰোঁ বা তাৰ পৰা এনেধৰণৰ সমস্যাবোৰ হ'লে আমি কি পদক্ষেপ আমি ল'ব পাৰোঁ তাৰ ওপৰত সবিশেষভাৱে আমাৰ আগত আজি সবিশেষভাৱে দাঙি ধৰিলে আমাৰ গোলাঘাটৰ এডিশ্যনেল SP বিভাস বৰা ডাঙৰীয়াই। লগতে আমাৰ এই কাৰ্যৰ লগত সহযোগ জনাইছে আমাৰ গোলাঘাটৰ সৈনিক বৰ্ডৰ কৰ্মচাৰীসকলে। গতিকে ইয়াৰ চেগতে মই আমাৰ NCC গোটৰ পৰা লগত কৰিও মই সৈনিক বৰ্ডৰ সকলো কাৰ্যকৰ্তালৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ ছাৰ, মোৰ নাম শ্ৰীমতী ডিম্পী বৰা। থেংক ইউ ছ' মাছ ফৰ ভলেণ্টিয়াৰিং। থেংক ইউ। চাইবাৰ ক্ৰাইম মানে হৈছে বৰ্তমান প্ৰযুক্তিবিদ্যাৰ যিখন জগত তাৰ লগত জড়িত হৈ থকা নেটৱৰ্কিং বা কম্পিউটাৰ, মোবাইল এনেকুৱাবোৰৰ লগত জড়িত যিখিনি তথ্য আমি ভাগ বতৰা কৰি থোৱা থাকে, তাৰ জৰিয়তে যেতিয়া আমাক কোনোবাই মেনিপুলেট কৰে বা কিবা দাবী ধমকি এনেকুৱা দিয়ে, নাইবা কেতিয়াবা হেকিং কৰে বা বুলেই কৰে, তাকে আমি চাইবাৰ ক্ৰাইম বুলি ক'ব পাৰোঁ। এক্সেলেণ্ট। দুটা ভাইটি, ভণ্টি, দাদা বা যোন আছে হু ইজ ভালনাৰেবল টু দিছ চাইবাৰ ক্ৰাইম? মা। কেনেকৈ? কাৰণ তেওঁ ভালকৈ মোবাইল বা মানে এইবোৰ ব্যৱহাৰ কৰাৰ প্ৰতি জ্ঞাত নহয়। এক্সেলেণ্ট। নেক্সট আৰু কোন হ'ব পাৰে? দেউতা। কেনেকৈ? তেওঁ মোবাইলৰ জগতখনৰ লগত বিশেষভাৱে চিনাকি নহয় আৰু মানে মোবাইলত আমি যিমান সময় দিব পাৰোঁ তেওঁলোকে সিমান সময় দিব নোৱাৰে। তেওঁলোকে বহুত বস্তু শিকিবলৈ আছে এতিয়াও। মানে মই ইয়াৰে যোনকেইটা এক্সাম্পল দিম মোৰ নিজৰ অভিজ্ঞতাৰ পৰা দি আছোঁ। ফাৰ্ষ্ট,
ফাৰ্ষ্ট হ'ব পাৰে আপোনাৰ ভাইটি, যাৰ বয়স 7 years to 12 years হ'ব পাৰে। চবৰে ভাইটি আছে, ভণ্টি আছে, অ'কে। এতিয়া সিহঁতে prone to cyber crime কেনেকৈ হ'ব পাৰে মই কৈ আছোঁ। 2017 কেছ, মই তেতিয়া মাজুলী DSP আছিলোঁ। তেতিয়া এটা গেম এটা ওলাইছিলে, আপোনালোকে জানে নাজানো, ব্লু ৱেল। অ'কে, ব্লু ৱেল। সেনেকৈ ব্লু ৱেলৰ নিচিনা আৰু এটা গেম আছে GTA, গম পায়? অ'কে, ঠিক আছে। তো কি হ'ল কি 2017 সেনেকৈ ব্লু ৱেল গেমটো পুৰা আৰম্ভ হৈ গ'ল। তেতিয়া কি কৰে, ল'ৰাবিলাকে মোবাইলত থাকে বা কম্পিউটাৰত থাকে, পটাপট নেক্সট ষ্টেজবিলাক টাস্কবিলাক আহি থাকে। সি কৰি থাকে। প্ৰথম অলপ লেচাৰ এমাউণ্ট অফ টাস্ক দিব, যোনটো ইজিলি কৰি দিয়ে, তাৰ নেক্সট হায়াৰ আপ গৈ থাকে, হায়াৰ লেভেল গৈ থাকে। এনে গৈ থাকোঁতে তাৰ মাইণ্ডটো পুৰা সোমাই এটা বেলেগ লেভেলত গুচি যায়। ধনশিৰি হৈ লুইতে দিব মহাপ্লাৱনৰ সম্ভাৱনা হৈ মহাসাগৰলৈ যাওঁ, আমি মহাসাগৰলৈ যাওঁ। সূত্ৰৰ পৰা মহীৰূপ হৈ, সূত্ৰৰ পৰা মহীৰূপ হৈ মহামিলনৰ বিশ্ব সভাকে পাওঁ, মহামিলনৰ বিশ্ব সভাকে পাওঁ। ধনশিৰি হৈ লুইতে দিব মহাপ্লাৱনৰ সম্ভাৱনা হৈ, ধনশিৰি হৈ লুইতে দিব মহাপ্লাৱনৰ সম্ভাৱনা হৈ মহাসাগৰলৈ যাওঁ, আমি মহাসাগৰলৈ যাওঁ। I must admit मेरे को समझ में तो नहीं आया, बट द वे ही वॉज स्पीकिंग, जिस तरह से वो आप लोग को समझा रहे थे, सिखा रहे थे, आई एम श्योर कि आप सबको उससे बहुत फायदा मिला है। यू कैन सी इट इन हिज आईज, उनको नींद आ रहा है एज ही ब्रॉट आउट कि वो रात के 3 बजे तक ही वॉज नैबिंग द, देयर वाज सम इंसिडेंट लास्ट नाइट, इंट्रोगेशन करना, पकड़ना, तो लास्ट 3-3:30 बजे ही केम टू हिज रूम, ठीक है, एंड स्टिल हिज जॉब वाज नॉट डन, बट इट वाज, उनका बड़प्पन है कि वो हम सबके बीच में आए, एंड ही हैज गिवन अ वेरी डिटेल्ड लेक्चर ऑन दिस टॉपिक, क्राइम, साइबर क्राइम, जो कि आज के तारीख में जैसे प्रिंसिपल मैम ने बताया था इज राइजिंग डे बाय डे। चीफ ऑफ आर्मी स्टाफ से भी लास्ट ईयर 15th of August 2024 he was decorated with Chief of Army Staff award, which is a big thing. A round of applause for him. इतना कुछ पाया है, the achievement is actually very motivating factor for, should be a motivating factor for all of you. I am sure he will keep doing this good work. And आज एक चीज मैं like to ask him कि how did you feel looking at so many question mark faces? Only complaint to you all is कि जब सर सवाल कर रहे थे तो आप सबके चेहरे में ना उनको क्वेश्चन मार्क देख रहा था, कोई जवाब ही नहीं दे रहा था, बट ही इज सो मोटिवेटेड, यू कैन फील द ऑरा, द जोश, है ना, जुनून जो इन पे है। आई वांट ऑल ऑफ यू, मतलब दिस इज वन ऑफ द ड्रॉबैक ऑफ आवर नॉर्थ ईस्ट, मैं भी नॉर्थ ईस्ट से ही हूँ, आप सब नॉर्थ ईस्ट से ही हैं। हमारा ड्रॉबैक क्या रहता है, हमें पता भी रहता है, स्टिल वी डोंट कम फॉरवर्ड एंड आंसर, ठीक है, पार्टिसिपेट। गलत होगा तो क्या बोलेंगे, कुछ भी नहीं। थैंक्स टू वन स्मार्ट गर्ल स्टूडेंट्स ऑफ द कैडेट्स एंड वन बॉय हियर, ये तो जवाब दिए जा रहा था, बट बोलते हैं खड़े होके दो तो फिर चुप हो जाता है। दे वर डिस्कसिंग अमंग देमसेल्व्स, करेक्ट, बट फिर भी खड़े होके बोलने में शर्म आ रहा है। दिस इज द प्लेटफॉर्म वेयर यू शुड ओवरकम योर शाइनेस, योर फियर। इससे ज्यादा अच्छा मौका कहीं नहीं मिलेगा। की धरती रानी है, सरताज हिमालय है, सदियों से हमने इसको अपने खून से पाला है। देश की रक्षा के खातिर
शमशीर उठा लेंगे, हम शमशीर उठा लेंगे। बिखरे बिखरे तारे हैं हम, एक जुल्म एक है, आहा एक है, ओ हो एक है। हम सब भारतीय हैं, हम सब भारतीय हैं। मंदिर